যোৰহাটত ৰংঘৰৰ বাকৰিৰ পৰা উজনিৰ মিয়া বিৰোধী নেতৃত্বক হুংকাৰ দিয়া ৰফিকুল ইছলামৰ প্ৰতিমূৰ্তি দাহ যোৰহাটৰ ঐতিহাসিক বলিয়া গোহাঁই পুখুৰীৰ সমীপত এদল খিলঞ্জীয়া যুৱকে প্ৰতিবাদ সাব্যস্ত কৰি হুংকাৰ প্ৰদান কৰে। ৰফিকুল ইছলামৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী, অন্যথা খিলঞ্জীয়াৰ হাতত গতাই দিবলৈ আহ্বান আৰু পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা গ্ৰহণৰ মন্তব্য যুৱকসকলৰ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভি। এটা মিয়া ৰফিকুল ইছলামৰ প্ৰতিমূৰ্তি দাগ কৰিলোঁ। আজি বৈলাঘৰ পুখুৰী পাৰত আমি তাৰ প্ৰতিমূৰ্তি দাগ কৰিছোঁ। আজি আমি লাজ পাইছোঁ। কেনেকৈ সি ৰংঘৰ বাকৰিত আহি আমাক কি কথা ক'বলৈ সুবিধা পালে? ক'ল সি চিনিবাচনে সি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমি অনুৰোধ কৰিছোঁ, তাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, নহ'লে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত তাক গতাই দিয়ক। আমি তাক বিহিত ব্যৱস্থা ল'ম। জয় আই অসম! জয় আই অসম! জয় আই অসম! পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ, লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী আৰবি ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।